নমস্কাৰ, মই প্ৰাণজিৎ ডেকা। হেডলাইন 8ৰ সকলো দৰ্শককে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰৰ নতুন দিনত শুভ প্ৰাৰ্থনা কৰাটোৱে নিয়ম। নিশাটোৰ ভিতৰতে পুৰণি হৈ পৰা বছৰটো জঞ্জা বিধ্বস্ত সময়ৰ এক সজীৱ শুৱনি হৈয়ে যেন থাকিব। উশাহ সলায়ো পৃথিৱীয়ে পাহৰিব নোৱাৰিব এই বছৰটো। পাৰ হৈ যোৱা বছৰটোৱে শোকৰ ৰঙেৰে পৃথিৱীক শিকালে প্ৰাৰ্থনাৰ নতুন সুৰ। সেই প্ৰাৰ্থনাৰেই দুচকুত অলেখ আকুতিৰে মানুহে প্ৰতীক্ষা কৰিছে নতুন প্ৰভাতৰ ৰৌদ্ৰোজ্জ্বল দিনৰ। নতুন বছৰটো গুৰুত্বপূৰ্ণ হ'ব প্ৰতিজন অসমীয়াৰ বাবে। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ সবিশেষ অসমীয়াই জানিব লাগিব। তাত কোনো আপোচৰ কথা নাহে। বছৰটোৰ প্ৰথম ভাগতে অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন। 5 বছৰৰ মূৰকত জনতাৰ সন্মুখত পুনৰ সুযোগ আহিছে, এয়া সিদ্ধান্ত লোৱাৰ সময়। বছৰটোৱে স্বাভিমানী অসমীয়াসকলৰ বাবে পুনৰ সুযোগ আনিব। নতুন সময়ত ব্যক্তিগত আশা কাৰ্যসূচীৰ লগে লগে স্বাভিমানী অসমীয়াই সাজু থাকিব লাগিব নতুন প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ। কোনেও পাহৰিব নোৱাৰিব অসমত অসমীয়া খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থই প্ৰধান কথা। গণদেৱতাৰ হৃদয়ত প্ৰথিত হৈ থকা এই আকাংক্ষা অসমীয়াৰ সুদিনৰ সপোন অবান্তৰ হ'ব নোৱাৰে। প্ৰাণৰ আৱেগত বিবেকৰ নিৰ্দেশত অসমীয়াই সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব লাগিব। নতুন দিনৰ সাংবাদিকতাত হেডলাইন 8 এটা পৰিচিত নাম। আপোনালোকৰ সহযোগিতাই হেডলাইন 8ক আগবাঢ়ি যোৱাত সহায় কৰিছে। নতুন বছৰৰ এই নতুন সময়তে আমি এক নতুন উদ্যমেৰে আগুৱাই যোৱাৰ বাবে সাজু হৈছোঁ। টীম হেডলাইন 8ৰ সৈতে সংযুক্ত হৈছোঁ বিগত কেইবা দশক ধৰি ছপা মাধ্যমত সাংবাদিকতা কৰা কেইবাজনো সাংবাদিক। সময়ৰ আহ্বানত আমি নতুন দিনৰ সাংবাদিকতাৰ নতুন মাধ্যমত খোজ দিছোঁ। আমাৰ নীতি স্পষ্ট, আমি কেতিয়াও ৰজাৰ পক্ষত নাই, আমি সদায় ৰাইজৰ পক্ষত। প্ৰশ্ন সোধাটোৱে সাংবাদিকৰ কাম। ব্ৰেকিং আৰু বিগ ব্ৰেকিঙৰ ধামখুমীয়াৰ মাজতে খবৰৰ আঁৰৰ খবৰ বিচাৰি নতুন বাটেৰে আগুৱাব হেডলাইন 8। আমাৰ এই নতুন যাত্ৰাত আপুনিও এগৰাকী সহচৰ হ'ব লাগিব। কেৱল ৰাইজৰ পক্ষতে হেডলাইন 8এ নতুন দিনৰ সাংবাদিকতাৰ বাট বুলিব। সেয়া আমাৰ নতুন বছৰৰ সংকল্প, সেয়া এক অংগীকাৰ। আমি প্ৰতিজন অসমীয়াই একোজন আত্মাৰ সহোদৰ প্ৰতিজন অসমীয়াকে মই পুনৰবাৰ নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।